আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি আমি যে নামাজ পঢ়োঁ, এই নামাজৰ অৰ্থবিলাক অলপকৈ ক'ব বিচাৰিছোঁ। নামাজ পঢ়োঁতে আমি এৰাবিকত কওঁ চব, কিন্তু মিনিংবিলাক আমি জানি পিনি যদি পঢ়োঁ তেতিয়া আমাৰ বহুত শান্তি পাম আৰু বহুত ভাল লাগিব, চোৱাবো বেছি পাব। প্ৰথমতে আমি যেতিয়া জায়নামাজত থিয় হওঁ তেতিয়া জায়নামাজত দোৱাটো পঢ়োঁ। ইন্নী ৱাজ্জাহাতু ৱাজিয়া লিল্লাজি ফাতাৰাছ সামাৱাতি ৱাল আৰদা হানিফা ওয়া মা আনা মিনাল মুশৰিকিন। এইটোৰ অৰ্থ হৈছে যে আমি আল্লাহ তাআলাৰ ফালে মুখ কৰিলোঁ আৰু নামাজৰ কাৰণে থিয় হ'লোঁ, আৰু আমি মুশৰিকসকলৰ অন্তৰ্ভুক্ত নহয়। তাৰমানে বুজি পাইছে? আমি আসমান জমিনৰ মালিকৰ ফালে মুখ কৰিলোঁ আৰু আমি মুশৰিকসকলৰ অন্তৰ্ভুক্ত নহয়। মুশৰিক মানে মূৰ্তি পূজকৰ অন্তৰ্ভুক্ত নহয়, এনেকৈ ক'লোঁ। তাৰমানে কৈ পিনি আমি যিটো নামাজ ধৰক ফজৰৰ নামাজ পঢ়িব 2 ৰাকাত সুন্নত, নিয়তটো ক'ব নাইতু আন উছাল্লিয়া লিল্লাহি তাআলা ৰাকাতাই ছলাতিল ফজৰে সুন্নাতু ৰাছুলুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতি আল্লাহু আকবার ক'ব। এইটো অৰ্থ হৈছে, হে আল্লাহ তাআলা, আমি তোমাৰ কাবা শৰীফৰ ফালে মুখ কৰিলোঁ আৰু 2 ৰাকাত ফজৰৰ সুন্নত নামাজ পঢ়িবৰ কাৰণে আমি থিয় হ'লোঁ। এইটো মানে অৰ্থ। তাৰপিছত আপুনি হেৰি কৰিব, তাকবীৰ বান্ধি পিনে আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম কৈ সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবাৰাকা ইসমুকা ওয়া তাআলা জাদ্দুকা লা ইলাহা গায়ৰুকা। এইটো পঢ়িব। এইটোৰ অৰ্থ হৈছে, হে আল্লাহ, তুমি পবিত্ৰ, তোমাৰ প্ৰশংসা কৰিছোঁ, তোমাৰ নাম বৰকতময়, তোমাৰ মৰ্যাদা সুউচ্চ, আৰু তোমাৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই। এইটো তাৰমানে এইখিনিলৈকে আজি ক'লোঁ বাৰু। তাৰপিছত এইখিনি কালি ক'ম বাৰু। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।